বিদ্যালয় অভিমুখী পথত দলঙৰ ৰেলিং ভাঙি পানীত পৰিল এজন ছাত্ৰ। দলঙৰ ওপৰতে ওলমি ৰল স্কুল বেগ আৰু ছাত্ৰজনৰ চাইকেল। নগৰবেৰাৰ টোপামাৰী বদলা কাটাখাল নদীৰ ওপৰত বিধ্বস্ত কাঠৰ দলঙত শনিবাৰৰ পুৱাতে সংঘটিত হয় এই দুৰ্ঘটনা। দলংখন অতিকে জৰাজীৰ্ণ, দীৰ্ঘদিনৰে পৰা সাধাৰণ মেৰামতি পৰ্যন্ত নোহোৱাৰ ফলত অতি বিপদসংকুল হৈ পৰিছে এই দলংখন। উপায়বিহীন গয়াই নিতৌ এই বিধ্বস্ত কাঠৰ দলঙৰ ওপৰেদি আহ যাহ অব্যাহত ৰাখিছে। আনকি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও নিতৌ পাৰাপাৰ হয় মৰণত শৰণ দি। তাৰ মাজতে বিদ্যালয় অভিমুখী পথত শনিবাৰৰ পুৱাতেই দলঙৰ ওপৰৰ পৰা তললৈ সৰি পৰে এগৰাকী শিশু ছাত্ৰ। স্থানীয় একাংশৰ তৎপৰতা আৰু মাছমৰীয়া নাৱৰ সহায়ত দৈৱক্ৰমে ছাত্ৰজনক উদ্ধাৰ কৰি চিকিৎসাৰ দিহা কৰা হয়। বিদ্যালয় অভিমুখী পথত ছাত্ৰ দলঙৰ ওপৰত দুৰ্ঘটনাত পতিত হোৱা খবৰে চাঞ্চল্য বিয়পাই অঞ্চলজুৰি। ৰাইজে অতি শীঘ্ৰেই দলংখন মেৰামতি কিংবা পকী দলং এখনৰ দাবী জনাইছে। মানে আজি পুৱা স্কুলত যাওঁতে ল'ৰা ছোৱালী স্কুলত যাই আছে, এই হঠাৎকৈ দলং ভাঙি ল'ৰা এটা পানীত পৰি গ'ল। পৰি যোৱাৰ পিছত আমি ৰাইজে আহিলোঁ, আহি কিনে খুব হাল্লা চিল্লা লাগিল। পিছত আমি উঠাই সেনা খুব হেৰি কৰিলোঁ, মেডিকেলতো পঠাইছোঁ ল'ৰাটো। কিন্তু কি বা হয়, খুব অসুবিধা হৈ আছে। আমাৰ দলংখন যেনিবা ঠিক কৰি দিব লাগে, ভাল কৰি দিব লাগে। আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আছোঁ। আমাৰ হয়তো MLA-কো কৈছোঁ, পঞ্চায়ত প্ৰতিনিধিও কৈছোঁ, বহু দিন ধৰি কৈ আছোঁ, কিন্তু দলংখন আমাৰ ঠিক কৰি নিদিয়ে। স্কুলীয়া ছাত্ৰ আছিল। গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল বদলা পথাৰ। কেনেকৈ পৰিল আচলতে? স্কুলে আহাতেই যেনিবা দলং ভাঙি তলত পৰি গৈছে। মানে কি খোজকাঢ়ি আহিছিল? খোজকাঢ়ি আহি দলঙৰ প্ৰতি খোজকাঢ়ি আহিব লাগে, চাইকেল লৈ আহিছিল। চাইকেলো তাতে পৰি আছে, ওলমি আছে। দলঙৰ ওপৰতে চাইকেল ওলমি আছে, সি তলত গৈছে, মানুহটো তলত গৈছে, ল'ৰাটো। ল'ৰা ছোৱালী স্কুলত যাওঁতে এইটো চাইকেল নে যাওঁতেই দলংটো ভাঙি এটা ল'ৰা পৰি গ'ল পানীত। পৰে আমাৰ এই ৰাইজগিলা আৰু মাছ মৰা মানুহগিলা আছিল, সেই ল'ৰাটোক উঠাইলে। সেনে আগতে আৰু বহুতবাৰ এই দলঙত মানুহ পৰি যায় দুখ পাইছে। আজি ল'ৰাটো মৰা অৱস্থাত মানে জীয়াই। স্কুলীয়া ছাত্ৰ আছিল? স্কুলীয়া ছাত্ৰ। তাৰপাছত এখন আমি আৰু চৰকাৰৰ কাছে দাবী জনাইছোঁ যে আমাৰ এই দলংখন এটা পাকি দলঙৰ লাগে। এই ঠাইখিনিৰ নাম কি? বদলা পথাৰ। কিমান দিনৰ পৰা এনেকৈ আছে দলংখন? আজি 1.5 বছৰ 2 বছৰমান হ'ল দলংটো ভাঙি গৈছে। এতিয়া আপোনালোকে পকী দলং বিচাৰে? আমি পকী দলং বিচাৰিছোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰী মানে দলংখনেদি আহি আছে ৰাতিপুৱা স্কুলত যাওঁতে। যোৱাৰ পিছত মানে আহোঁতে এজন ল'ৰাই মানে চাইকেলৰ পৰা মানে দলঙৰ পৰা পৰি গ'ল। পৰি যোৱাৰ পিছত মানে আমি ইয়াতে মানে যাই আছোঁ, ঘৰত যাই আছোঁ, দেখি আছোঁ যে এজন ল'ৰাই মানে পৰি হাবুডুবু খাই আছে। মানে পিছত মানে সাঁতুৰি যাই পিনে মই উঠাই লৈ আহিলোঁ। হোৱাৰ পিছত মানে ল'ৰাটোৰ অৱস্থা বহুত বেয়া, মানে মেডিকেলতো পঠাইছে। এতিয়া কি হয় আৰু চাইকেল সহ পানীত পৰিছিল? চাইকেল পৰা নাই, চাইকেলটো মানে দলঙৰ বাজি আছিল, ওলমি আছিল। কিমান দিনৰ পৰা দলংখন মানে 1.5-2 বছৰ হ'ল। আগতে এনেকুৱা সংঘটিত হৈছে এবাৰ দুৰ্ঘটনা। আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এইখন দলং মানে এটা পকী কৰি দিয়ে, মানে কাঠৰ দলং এইটো মানে ভাঙি যায়, মানে বহুত পানী হয়। পানী হোৱাৰ পিছত মানে দলঙৰ কাঠপুট মানে নষ্ট হৈ যায়। ঠাইখিনিৰ নাম কি? এই ঠাইখিনিৰ নাম হ'ল বদলা পথাৰ। গৰৈমাৰীৰ পৰা আব্দুল ৱাহাব আহমেদৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।